ভগৱান শ্ৰীকৃষ্ণক ৰাজনীতি আৰু কূটনীতিত একেবাৰে দক্ষ বুলি কোৱা হৈছে। শ্ৰীকৃষ্ণৰ নীতি ছলনাময়ী নাছিল। যেতিয়া যুদ্ধক্ষেত্ৰত কৌৰৱসকলে অভিমন্যুক চক্ৰবেহুত সুমুৱাই বিশ্বাসঘাতকতা কৰি তথা নিয়মৰ বিৰুদ্ধে গৈ হত্যা কৰি নিয়ম ভংগ কৰিছিল, তেতিয়াই পঞ্চপাণ্ডৱেও নিয়মৰ মাজতে যুদ্ধ কৰিবলৈ বাধ্য হ'ব লগা নহৈছিল। যুদ্ধ আৰম্ভ হোৱাৰ আগতো কৌৰৱে ছলপূৰ্বকভাৱে পাণ্ডৱক বনবাসলৈ পঠালে। এনে সময়ত ভগৱান শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱক ৰক্ষা কৰিবৰ কাৰণে যি কূটনীতি কৰিবলগীয়া হৈছিল, সেয়া সত্য আৰু ধৰ্ম ৰক্ষাৰ কাৰণে আছিল। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ শ্ৰীকৃষ্ণই পাণ্ডৱক কূটনীতিৰে যুদ্ধত জয়লাভ কৰোৱালে। যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'বলৈ লৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণ যুদ্ধত পাণ্ডৱৰ লগত আছিল। তেতিয়াই এইটো নিশ্চিত হৈ পৰিছিল যে যদিও কৌৰৱ সেনা অধিক শক্তিশালী, তথাপিও জয় পাণ্ডৱৰেই হ'ব। আৰু চাৰিও দিশৰ পৰা কৌৰৱ পাণ্ডৱক যুদ্ধত সহযোগ কৰিবৰ কাৰণে বিভিন্ন দেশৰ ৰজা মহাৰজাসকল আহিছিল। ভীমৰ নাতি তথা ঘটোৎকচৰ পুত্ৰ বৰ্বৰিকে নিজৰ মাতৃক বচন দিলে যে যুদ্ধত যিটো পক্ষ দুৰ্বল হ'ব, মই সেই পক্ষৰ পৰা যুদ্ধ কৰিম। বৰ্বৰিকে মহাদেৱৰ পৰা অজেয় বাণ বৰদান হিচাপে পাইছিল। শ্ৰীকৃষ্ণই যেতিয়া বৰ্বৰিকৰ এই কথাটো গম পালে, তেতিয়া শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি বৰ্বৰিকৰ পথত দেখা দিলে। ব্ৰাহ্মণৰূপী কৃষ্ণই বৰ্বৰিকক তাচ্ছিল্য কৰি ক'লে যে তেওঁ ৩ পাত বাণেৰে কেনেকৈ যুদ্ধ কৰিব। শ্ৰীকৃষ্ণৰ কথা শুনি বৰ্বৰিকে ক'লে যে তেওঁৰ হাতত অজেয় বাণ আছে। এপাত বাণেৰে সম্পূৰ্ণ শত্ৰু সেনা ধ্বংস কৰিব পৰা ক্ষমতা আছে মোৰ। সেনাক ধ্বংস কৰাৰ পিছত তেওঁৰ বাণ পুনৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে আমি যিজোপা আঁহত গছৰ তলত আছো, তুমি তোমাৰ এপাত বাণৰ সহায়ত যদিহে গছজোপাৰ প্ৰতিশিলা পাত বিন্ধিব পাৰা, তেন্তে মই বিশ্বাস কৰিম যে তুমি মাত্ৰ এডাল বাণেৰেই তুমি যুদ্ধ সলাব পাৰিবা। বৰ্বৰিকে শ্ৰীকৃষ্ণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। ভগৱানৰ নাম স্মৰণ কৰি বাণ নিক্ষেপ কৰিলে। যেতিয়া বাণে প্ৰতিশিলা পাত ছেদ কৰি কৰি আহি আছিল, তেতিয়াই এখিলা পাত সৰি মাটিত পৰিল। শ্ৰীকৃষ্ণই পাতখিলা এইবুলি গছকি থলে যে বৰ্বৰিকৰ বাণে এই পাতখিলা ছেদ কৰিব নোৱাৰে আৰু বৰ্বৰিকে পৰাজয় বৰণ কৰিব। কিন্তু বাণে সকলো পাত ছেদ কৰি শ্ৰীকৃষ্ণৰ ভৰিৰ ওচৰত আহি ৰলহি। বৰ্বৰিকে ক'লে, হে ব্ৰাহ্মণ, আপোনাৰ ভৰিৰ তলত এখিলা পাত আছে। কৃপা কৰি আপোনাৰ ভৰিখন আঁতৰাই দিয়ক। মাত্ৰ বাণক পাত ছেদ কৰিবৰ কাৰণেহে আজ্ঞা প্ৰদান কৰিছো, আপোনাৰ ভৰিখনক নহয়। বৰ্বৰিকৰ চমৎকাৰ দেখা পাই ভগৱান শ্ৰীকৃষ্ণ আচৰিত হৈ পৰিল যে বৰ্বৰিকে পৰাজয় হৈ থকা ফালৰ পৰাহে যুদ্ধ কৰিব। যদিহে কৌৰৱপক্ষ পৰাজয় বৰণ কৰা যেন পায়, তেন্তে পাণ্ডৱৰ কাৰণে বহুতেই ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। তেতিয়া শ্ৰীকৃষ্ণই বৰ্বৰিকক দান বিচাৰিলে। বৰ্বৰিকো কৰ্ণৰ দৰেই দানী আছিল। তেতিয়া বৰ্বৰিকে ক'লে, হে ব্ৰাহ্মণ, তোমাক কি লাগে কোৱা। তেতিয়া কৃষ্ণই ক'লে, মই যিটো বিচাৰিম তুমি দিব নোৱাৰিবা। তেতিয়া বৰ্বৰিক শ্ৰীকৃষ্ণৰ জালত ফচি গ'ল আৰু অৱশেষত শ্ৰীকৃষ্ণই বৰ্বৰিকৰ মূৰটো বিচাৰিলে। তেতিয়া বৰ্বৰিকে বুজি পালে যে এনে দান বিচৰাজন কেতিয়াও সাধাৰণ ব্যক্তি হ'ব নোৱাৰে। তেতিয়া বৰ্বৰিকে ক'লে, হে ব্ৰাহ্মণ, আপোনাৰ প্ৰকৃত পৰিচয় জানিব বিচাৰো। তেতিয়া শ্ৰীকৃষ্ণই তেওঁক ক'লে যে মই শ্ৰীকৃষ্ণ হয়। সত্যটো জনাৰ পিছত বৰ্বৰিকে নিজৰ মূৰটো দিবলৈ স্বীকাৰ কৰিলে, কিন্তু এটা চৰ্তত। চৰ্তটো হ'ল শ্ৰীকৃষ্ণৰ বিৰাট ৰূপটো চাব বিচাৰিছিলে আৰু মহাভাৰতৰ যুদ্ধখন আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই বৰ্বৰিকৰ ইচ্ছা পূৰণ কৰিলে। সুদৰ্শন চক্ৰৰে বৰ্বৰিকৰ শিৰচ্ছেদ কৰি শিৰত অমৃত ছটিয়াই দি এটা পাহাৰৰ ওখ টিলাত থৈ দিলে আৰু তাৰ পৰা বৰ্বৰিকে সম্পূৰ্ণ মহাভাৰতৰ যুদ্ধখন দেখা পাইছিল। ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ পিতৃ দেৱৰাজ ইন্দ্ৰই এইটো জানিছিল যে যেতিয়ালৈকে কৰ্ণৰ ওচৰত কবচ আৰু কুণ্ডল আছে, তেতিয়ালৈকে কৰ্ণক কোনেও বধ কৰিব নোৱাৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ বুদ্ধি অনুসৰি দেৱৰাজ ইন্দ্ৰই ব্ৰাহ্মণৰ বেশ ধৰি দানবীৰ কৰ্ণৰ পৰা কুণ্ডল আৰু কবচ ভিক্ষা মাগিলে। কৰ্ণই ব্ৰাহ্মণক নিজৰ কুণ্ডল আৰু কবচ দান দিলে। ইন্দ্ৰৰূপী ব্ৰাহ্মণ কুণ্ডল আৰু কবচ লৈ কিছুদূৰ যোৱাৰ পিছত ইন্দ্ৰৰ ৰথৰ চকা বোকাত সোমাই পৰিল। তেতিয়াই আকাশবাণী হ'ল, হে দেৱৰাজ ইন্দ্ৰ, তুমি নিজৰ পুত্ৰ অৰ্জুনৰ প্ৰাণ ৰক্ষা কৰিবলৈ চলে বলে কৌশলে কৰ্ণৰ কুণ্ডল আৰু কবচ লৈ কৰ্ণৰ প্ৰাণ বিপদত পেলালা।
এতিয়া এই ৰথখন ইয়াতেই ফচি থাকিব আৰু তুমি ইয়াতেই ধ্বংস হৈ পৰিবা। তেতিয়া ইন্দ্ৰই আকাশবাণীক সুধিলে, ইয়াৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? তেতিয়া আকাশবাণীয়ে ক'লে, হে ইন্দ্ৰ, তুমি কৰ্ণৰ পৰা অনা সেই বস্তুপদৰ বিনিময়ত সেই বস্তুপদৰ সমকক্ষ যিকোনো বস্তু তুমি কৰ্ণক দিলেহে তুমি ইয়াৰ পৰা যাব পাৰিবা। তেতিয়া ইন্দ্ৰই নিজৰ বেশ ধাৰণ কৰি ইন্দ্ৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ অমোঘ অস্ত্ৰ কৰ্ণক প্ৰদান কৰিলে আৰু লগতে ক'লে যে, হে দানবীৰ, তুমি এই অস্ত্ৰপাত যাৰলৈকে নিক্ষেপ কৰিবা তেওঁৰে মৃত্যু হ'ব আৰু তুমি এই অস্ত্ৰপাত এবাৰহে নিক্ষেপ কৰিব পাৰিবা। মহাভাৰতৰ যুদ্ধত ঘটোৎকচে কৌৰৱ সেনাক এফালৰ পৰা ধ্বংস কৰি নিয়াত দুৰ্যোধনে ভয়ত বিতত হৈ কি কৰোঁ কি নকৰোঁ পৰিস্থিতিত পৰিল। তেতিয়া কৃষ্ণই কৰ্ণক ক'লে, হে কৰ্ণ, তোমাৰ ওচৰত আটাইতকৈ শক্তিশালী অমোঘ অস্ত্ৰ আছে। সেই অস্ত্ৰপাত যাক প্ৰয়োগ কৰিবা তেওঁ কেতিয়াও জীৱিত অৱস্থাত নাথাকে। তুমি ঘটোৎকচৰ ওচৰলৈ সেইপাত অস্ত্ৰ নিক্ষেপ নকৰা কিয়? তেতিয়া কৰ্ণই ক'লে, হে প্ৰভু, মই এই অস্ত্ৰপাত অৰ্জুনক বধ কৰিবৰ কাৰণে থৈ দিছোঁ। তেতিয়া কৃষ্ণই ক'লে, তুমি সেই সময়তহে অৰ্জুনলৈ সেইপাত অস্ত্ৰ নিক্ষেপ কৰিব পাৰিবা যেতিয়া কৌৰৱ সেনা আৰু দুৰ্যোধন জীৱিত অৱস্থাত থাকিব। যেতিয়া এই সকলোবোৰ ঘটোৎকচৰ হাতত মৃত্যু হ'ব তেতিয়া সেই অস্ত্ৰপাতৰ প্ৰয়োজন জানো থাকিব? দুৰ্যোধনে কৰ্ণক সেই অমোঘ অস্ত্ৰ ঘটোৎকচলৈ নিক্ষেপ কৰিবৰ কাৰণে কাকুতি মিনতি কৰিলে। কৰ্ণই বাধ্যত পৰি সেই অস্ত্ৰ ঘটোৎকচলৈ নিক্ষেপ কৰিব লগাত পৰিল আৰু তেনেকৈয়ে শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰাণ ৰক্ষা কৰিলে। যদি দুৰ্যোধনৰ শৰীৰ সম্পূৰ্ণ বজ্ৰৰ দৰে কঠিন হৈ পৰিলেহেঁতেন তেতিয়া দুৰ্যোধনৰ কোনেও অপকাৰ কৰিব নোৱাৰিলেহেঁতেন। প্ৰকৃততে দুৰ্যোধনৰ মাতৃ গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক এদিন নগ্ন শৰীৰে তেওঁৰ ওচৰলৈ মাতিছিল কিয়নো গান্ধাৰীয়ে নিজৰ শক্তিশালী দৃষ্টিৰে দুৰ্যোধনৰ শৰীৰ বজ্ৰৰ দৰে শক্তিশালী কৰিব বিচাৰিছিল। মাতৃৰ আজ্ঞা পালন কৰিবৰ কাৰণে দুৰ্যোধনে নগ্ন অৱস্থাৰে মাতৃৰ ওচৰলৈ যাবলৈ ল'লে। তেতিয়াই ৰাস্তাত শ্ৰীকৃষ্ণই দুৰ্যোধনক দেখা দি ক'লে, হে দুৰ্যোধন, এই অৱস্থাৰে তুমি মাতৃৰ ওচৰলৈ যাবলৈ অলপো লাজ লগা নাইনে? কৃষ্ণই তেনেকৈ কোৱাত দুৰ্যোধনে কঁকালৰ তলৰ অংশ কলপাতেৰে মেৰিয়াই লৈ গান্ধাৰীৰ ওচৰ পালেগৈ। গান্ধাৰীয়ে নিজৰ চকুৰ বান্ধ খুলি দুৰ্যোধনৰ শৰীৰত দিব্যদৃষ্টি নিক্ষেপ কৰিছিল। এই দিব্যদৃষ্টিৰ প্ৰভাৱত দুৰ্যোধনৰ আঁঠুৰ পৰা কঁকালৰ মাজভাগৰ বাহিৰে শৰীৰৰ সম্পূৰ্ণ অংশ লোহাৰ দৰে কঠিন হৈ পৰিল। শ্ৰীকৃষ্ণই যদি এই বুদ্ধি প্ৰয়োগ নকৰিলহেঁতেন দুৰ্যোধনক বধ কৰিবলৈ সম্ভৱ নহলহেঁতেন। মহাভাৰতৰ যুদ্ধত ভীমে দুৰ্যোধনৰ উৰুত প্ৰহাৰ কৰি বধ কৰিল। মহাভাৰতৰ যুদ্ধত ভীষ্ম পিতামহ কৌৰৱ ফালৰ পৰা সেনাপতি আছিল। ভীষ্মই 8 দিনলৈকে যুদ্ধ কৰি পাণ্ডৱ সৈন্যৰ মনোবল ভাঙি দিলে। 9ম দিনাও ভয়ংকৰ যুদ্ধ কৰি অৰ্জুন আঘাতপ্ৰাপ্ত হ'ল। লগতে ৰথখনো টুকুৰা টুকুৰ কৰি পেলালে। শ্ৰীকৃষ্ণৰ বাবে এই বিষয়টো বহুতেই চিন্তাৰ বিষয় আছিল। ভীষ্মৰ দ্বাৰা পাণ্ডৱৰ হাজাৰ হাজাৰ সৈন্য মৃত্যু হোৱাত পাণ্ডৱ পক্ষৰ হাহাকাৰ সৃষ্টি হ'ল। তেতিয়া শ্ৰীকৃষ্ণই এটা উপায় বিচাৰি পালে আৰু শ্ৰীকৃষ্ণই কোৱা মতে সেইদিনা যুদ্ধৰ শেষত পঞ্চপাণ্ডৱ ভীষ্মৰ ওচৰলৈ গৈ ভীষ্মৰ সন্মুখত হাতজোৰ কৰি তেওঁৰ মৃত্যুৰ উপায় বিচাৰিলে কিয়নো ভীষ্মই নিজৰ পিতৃৰ পৰা ইচ্ছা মৃত্যুৰ বৰ প্ৰাপ্ত কৰিছিল। যেতিয়ালৈকে তেওঁ নিজ ইচ্ছাৰে মৃত্যু নহয় তেতিয়ালৈকে তেওঁক কোনেও বধ কৰিব নোৱাৰে। ভীষ্মই অলপ সময় চিন্তা কৰি ক'বলৈ ধৰিলে যে কাইলৈ মোৰ সৈতে যুদ্ধ কৰোঁতে অৰ্জুনৰ সন্মুখত শিখণ্ডীক ৰখাই ল'বা। মই নপুংসকৰ সৈতে যুদ্ধ নকৰোঁ। ঠিক পিছৰ দিনাখন যুদ্ধক্ষেত্ৰত অৰ্জুনৰ সন্মুখত শিখণ্ডীক ৰাখি অৰ্জুনে ভীষ্মলৈ বাণ নিক্ষেপ কৰিল আৰু ভীষ্ম শৰশয্যাত পৰিল। মহাভাৰতৰ যুদ্ধত জয়দ্ৰথৰ কাৰণে অকলে অভিমন্যু চক্ৰবেহুত আবদ্ধ হৈ পৰিল আৰু সপ্তৰথীয়ে অতি অন্যায় অবিচাৰে অভিমন্যুক বধ কৰিলে। এই জঘন্য অপৰাধৰ বাবে অৰ্জুনে সকলোৰে সন্মুখত পণ ল'লে, কাইলৈ সূৰ্যাস্তৰ আগত যদিহে জয়দ্ৰথক বধ কৰিব নোৱাৰোঁ তেতিয়া মই স্বয়ং অগ্নি সমাধি ল'ম। এই প্ৰতিজ্ঞা কৌৰৱে শুনা পায় জয়দ্ৰথক কোনো প্ৰকাৰে সেইদিনা সূৰ্যাস্তলৈকে লুকুৱাই থবলৈ যা যোগাৰ কৰিলে।